আত্মনিৰ্ভৰ আঁচনিৰ 2.0 আজি নতুন আপডেট আহি গৈছে। যদি আপোনালোকে আত্মনিৰ্ভৰ আঁচনি 2.0 নতুনকৈ এপ্লিকেশ্যন কৰিছিল, যিহেতু 7 তাৰিখৰ পৰা চেক বিতৰণৰ কাম আৰম্ভ হৈ গৈছে। এতিয়া কিন্তু বহুতৰে ফোন নম্বৰত SMS অথবা কল অহা নাই। এতিয়া যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছে, যিসকলৰ ফোন নম্বৰত SMS অথবা কল অহা নাই, এতিয়া কিন্তু সেইসকলৰ কাৰণে আজি গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। এতিয়া কিন্তু আত্মনিৰ্ভৰ আঁচনি 2.0 ছেকেণ্ড লিষ্ট ৰিলিজ হ'ব। যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছিল, মোবাইলত এতিয়াও SMS অথবা কল অহা নাই, এতিয়া কিন্তু আজি সেইসকলৰ কাৰণে ভাল খবৰ আহি গৈছে। ইয়াত চাব, একদম নতুন নোটিছ আহি গৈছে। 11 তাৰিখে নোটিছটো আহি গৈছে। এতিয়া যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছিল, যিসকলৰ সকলো চিভিল স্ক'ৰ ঠিকে আছে আৰু প্ৰজেক্টটো সঠিক আছে, এতিয়া কিন্তু আত্মনিৰ্ভৰ আঁচনিৰ ছেকেণ্ড লিষ্টটো মুকলি হ'ব 15 ফেব্ৰুৱাৰী তাৰিখে। আজি আত্মনিৰ্ভৰ আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। যিসকলে ফোন নম্বৰত এতিয়াও SMS অথবা কল অহা নাই, সেইসকলে এতিয়া চিন্তা কৰিব নালাগে। এতিয়া কিন্তু আৰু আত্মনিৰ্ভৰ আঁচনিৰ ছেকেণ্ড লিষ্ট মুকলি হৈ যাব। এতিয়া কোনসকলৰ ছেকেণ্ড লিষ্টত নাম আহিব আৰু কোনসকলে আত্মনিৰ্ভৰ আঁচনিৰ ছেকেণ্ড লিষ্টৰ পইচা লাভ কৰিব ফাৰ্ষ্ট কিস্তি, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। যদি আপোনালোকে আত্মনিৰ্ভৰ আঁচনি 2.0 আবেদন কৰিছে, তেনেহ'লে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছিল, যিসকলে প্ৰজেক্টটো জমা কৰিছে, বহুতে কিন্তু যিবিলাক কাম কৰিব দিছে তাত সকলো কাম ঠিকেই কৰিছে, তথাপি কিন্তু এতিয়াও SMS অথবা নামটো এপ্ৰুভ হোৱা নাই। সেইকাৰণে কিন্তু এতিয়াও SMS অথবা কল অহা নাই। এতিয়া যিসকলে প্ৰজেক্টটো তাত জমা কৰিছে, যদি আপোনালোকৰ প্ৰজেক্টটো সঠিক হয় আৰু যদি আপোনালোকৰ চিভিল স্ক'ৰ 600ৰ ওপৰত থাকে, তেনেহ'লে কিন্তু আপোনালোকৰ ছেকেণ্ড লিষ্টত নাম আহিব 100%। এতিয়া কিন্তু যিহেতু আজি আত্মনিৰ্ভৰ আঁচনিৰ নতুন আপডেট আহি গৈছে, যিসকলে এইবাৰ আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লাই কৰিছিল, যিহেতু 7 ফেব্ৰুৱাৰীৰ পৰা চেক বিতৰণৰ কাম চলি আছে, 15 ফেব্ৰুৱাৰীলৈকে চেক বিতৰণ চলি থাকিব। যেতিয়া 15 ফেব্ৰুৱাৰীত যিসকলৰ ফাৰ্ষ্ট লিষ্টত নাম আহিছিল আত্মনিৰ্ভৰ আঁচনিৰ, সেইসকলৰ ফাৰ্ষ্ট কিস্তি বিতৰণৰ কাম শেষ হৈ যাব। তাৰপিছত এতিয়া ছেকেণ্ড লিষ্ট মুকলি হ'ব 15 ফেব্ৰুৱাৰী তাৰিখে। যিহেতু আজি আত্মনিৰ্ভৰ আঁচনি 2.0 গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। যিসকলৰ ফাৰ্ষ্ট লিষ্টত নাম অহা নাই, যদি আপোনালোকে প্ৰজেক্টটো জমা কৰিছিল আৰু আপোনালোকৰ প্ৰজেক্টটো, যিসকলে বিজনেছৰ কাৰণে প্ৰজেক্টটো জমা কৰিছিল আৰু প্ৰজেক্টটো সঠিক আছে আৰু চিভিল স্ক'ৰ ভাল হয়, এতিয়া কিন্তু সেইসকলৰ নাম এপ্ৰুভ হৈ যাব, ছেকেণ্ড লিষ্টত নাম আহি যাব। যিহেতু ছেকেণ্ড লিষ্টটো 15 ফেব্ৰুৱাৰী তাৰিখে ৰিলিজ হ'ব, সেইকাৰণে কিন্তু যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 আবেদন কৰিছে, সেইসকলৰ কাৰণে আজি ভাল খবৰ আহি গৈছে। সেইকাৰণে যদি আপোনালোকে আত্মনিৰ্ভৰ আঁচনি 2.0 আবেদন কৰিছে, তেনেহ'লে আপোনালোকে 15 তাৰিখলৈকে ৱেইট কৰক। 15 তাৰিখে কিন্তু ছেকেণ্ড লিষ্টটো মুকলি হৈ যাব। যদি আপোনালোকৰ নামটো ভেৰিফাই হয় বা এপ্ৰুভ হয়, তেনেহ'লে কিন্তু আপোনালোকৰ ফোন নম্বৰত SMS অথবা কল আহি যাব। সেইকাৰণে যিসকলে আবেদন কৰিছে, সেইসকলৰ কাৰণে আজি ভাল খবৰ আহি গ'ল। এতিয়া কিন্তু আৰু আত্মনিৰ্ভৰ আঁচনি 2.0 ছেকেণ্ড লিষ্ট আহি যাব 15 ফেব্ৰুৱাৰী তাৰিখে।